हेलो स्टूडेंट तमालुक जिসকলে कम्पार्टमेंट परीक्षा दिसा हेসকলে গ্যাৰেজ মাৰ্কক লৈ বহুত চিন্তা চৰ্চাৰ মাজত আছা যে এবাৰ আমাক গ্যাৰেজ মাৰ্কটো কিমান মাৰ্ক দিব আৰু কম্পাৰ্টমেন্ট পৰীক্ষাত গ্যাৰেজ মাৰ্ক দিয়ে নে নিদিয়ে তোমালোকে এইটোক লৈ বহুত হয়তো কনফিউজ হৈ আছা যে এইবাৰো গ্যাৰেজ মাৰ্ক দিব নে নিদিয়ে কিন্তু মই তোমালোকক কওঁ যে তোমালোক যিসকলে ৰেগুলাৰ পৰীক্ষা দিছা মেট্ৰিক পৰীক্ষা দিছা হেইসকল যিসকলে কম্পাৰ্টমেন্ট পৰীক্ষা দিয়া নাই যিসকলে ৰেগুলাৰ পৰীক্ষা দিছা হেইসকলৰ কাৰণে গ্যাৰেজ মাৰ্কটো অলপ বেছিকৈ আছিল আৰু কম্পাৰ্টমেন্ট পৰীক্ষাত গ্যাৰেজ মাৰ্কটো কম কৰি দিব নে বেছি কৰি দিব হেতুক লৈ তোমালোকে বহুত চিন্তা চৰ্চাৰ মাজত আছা আজি তোমালোকৰ মই এই ডাউটটো ক্লিয়াৰ কৰি দিম যে তোমালোকৰ গ্যাৰেজ মাৰ্ক এবাৰ কিমান দিব সোয়া তোমালোকৰ গ্যাৰেজ মাৰ্কটো তোমালোকে ভাবা যে গ্যাৰেজ মাৰ্ক কেইটা বিষয়ত দেয় গ্যাৰেজ মাৰ্ক 6টা বিষয়তে দেয় তোমালোক কিছুমানে ভাবা যে ইলেক্টিভ সাবজেক্টত গ্যাৰেজ মাৰ্ক দিয়ে নে নিদিয়ে ইলেক্টিভ সাবজেক্টতো গ্যাৰেজ মাৰ্ক দিয়ে আৰু এছামিজ সাবজেক্টত গ্যাৰেজ মাৰ্ক দিয়ে তোমালোকৰ অল সাবজেক্টত গ্যাৰেজ মাৰ্ক দিয়ে আৰু তোমালোকৰ গ্যাৰেজ মাৰ্ক দিব সৰ্বমুঠ 10 মাৰ্ক আৰু তোমালোকে গ্যাৰেজ মাৰ্ক প্ৰত্যেকটা সাবজেক্টতে তোমালোকে গ্যাৰেজ মাৰ্ক পাবাই ইয়াত কোনো কথা নাই যে মোৰ ইলেক্টিভ সাবজেক্টত মই মাৰ্ক কম পাম তেনেহলে মোক ইলেক্টিভ সাবজেক্টত গ্যাৰেজ মাৰ্ক দিবনে নিদিয়ে আৰু এছামিজ সাবজেক্টত মোক গ্যাৰেজ মাৰ্ক দিবনে নিদিয়ে প্ৰত্যেকটা সাবজেক্টতে তোমালোকক গ্যাৰেজ মাৰ্ক দিব আৰু তোমালোকৰ 10 মাৰ্ক গ্যাৰেজ দিব আৰু সোয়া 10 মাৰ্ক গ্যাৰেজটো তোমালোকৰ কনফাৰ্ম নহয় কিন্তু 7 বা 8 মাৰ্ক গ্যাৰেজটো তোমালোকৰ এটো কনফাৰ্মে হয় তোমালোকে এতিয়া নিশ্চয় বুজিব পাৰিলা যে তোমালোকৰ গ্যাৰেজ কম্পাৰ্টমেন্ট পৰীক্ষাত কিমান গ্যাৰেজ মাৰ্ক দিব তোমালোকৰ 7 বা 8 তোমালোকে কনফাৰ্ম গ্যাৰেজ মাৰ্কটো পাই যাবা আশা কৰো তোমালোকে বুজিব পাৰিছা আৰু কিবা অসুবিধা হলে কমেন্ট কৰি জনাবা আজি ইমানেই